হয়, এই মুহূৰ্তত আমি দিব ওলাইছো আজিৰ গুৰুত্বপূৰ্ণ খবৰ। হিটলাৰৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কি মিল বিচাৰি পাইছে উকিল গগৈয়ে। ভিডিঅ' বাৰ্তাযোগে কৰিলে এনে দাবী। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য সন্দৰ্ভত প্ৰক্ৰিয়া প্ৰকাশ কৰি ফেচবুকত এক ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰিছে উকিল গগৈয়ে। এই বাৰ্তাটোত উকিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ নাকচ কৰি তেওঁ কেতিয়াবা উদ্বোধনৰ সৃষ্টি কৰা নাই তথা মুখ্যমন্ত্ৰীক নথি স্বীকাৰ কৰিবলৈ কোৱা নাই বুলি উল্লেখ কৰে। প্ৰাণৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সম্প্ৰতি অব্যাহত আছে ন্যায়ৰ দাবী। এই গোচৰৰ তদন্ত প্ৰক্ৰিয়াক ক্ষীপ্ৰতৰ কৰি তোলাৰ লগতে অভিযুক্ত ন্যায়ৰ দাবী তুলি ৰাজ্যবাসীয়ে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। সিফালে ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ ৰাজনীতিবিদ আৰু বাদ-বিবাদৰো এক পৰিস্থিতি গঢ় লৈ উঠিছে। আজি এই বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা লক্ষ্য কৰি লৈছে শিৱসাগৰৰ বিধায়ক তথা ৰাজ্যৰ দলৰ সভাপতি উকিল গগৈয়ে। আজি সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ প্ৰসংগত বহুকেইটা মন্তব্য কৰিছিল। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত উন্মাদনাৰ সৃষ্টি কৰি বিজেপি চৰকাৰক হিৰণত কৰিবলৈ নোৱাৰে বুলি হুংকাৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উকিল গগৈৰ নাম উল্লেখ কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ফেচবুকত এক ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰিছে উকিল গগৈয়ে। এই বাৰ্তাটোত উকিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ নাকচ কৰি তেওঁ কেতিয়াও উন্মাদনাৰ সৃষ্টি কৰা নাই তথা মুখ্যমন্ত্ৰীক নথি স্বীকাৰ কৰিবলৈ কোৱা নাই বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অপপ্ৰচাৰ কৰা বুলি দাবী কৰি উকিল গগৈয়ে লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দাবী যদি উন্মাদনা আখ্যা দিলেও মুখ্যমন্ত্ৰীৰ আচৰণতে উন্মাদনা পৰিলক্ষিত হৈছে বুলি দাবী কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মুখ্যমন্ত্ৰীয়ে আস্ফালন কৰি কিছুমান কথা লুকাবলৈ চেষ্টা কৰা যেন অনুভৱ হোৱা বুলিও দাবী কৰে উকিল গগৈয়ে। অসমৰ সকলো জনতাই এতিয়া কেৱল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ যথোপযুক্ত তদন্ত বিচাৰে বুলি উল্লেখ কৰি উকিল গগৈয়ে লগতে বৰ্তমানৰ তৎক্ষণাত সন্তুষ্ট নহয় বুলিও মন্তব্য কৰে। অসমৰ প্ৰিয় শিল্পীগৰাকীৰ বাবে যদি ন্যায়ৰ দাবী তুলনাটো উন্মাদনা বুলি গণ্য কৰা হয় তেতিয়া মুখ্যমন্ত্ৰীৰ শাসন চলোৱাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাব বুলি উল্লেখ কৰে উকিল গগৈয়ে। ৰাজ্যৰ দলৰ সভাপতিগৰাকীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া এখন গণতান্ত্ৰিক দেশৰ শাসনৰ বিপৰীতে নিজকে ৰজা বুলি ভাবিবলৈ লৈছে বুলি অভিযোগ কৰে। তদুপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰসমূহ এতিয়া হিটলাৰৰ প্ৰচাৰৰ দৰে হৈ পৰা বুলি উকিল গগৈয়ে গুৰুতৰ অভিযোগ কৰিছে। হিটলাৰে গোবেলছ তথা সংবাদ মাধ্যমত হস্তগত কৰি অপপ্ৰচাৰ কৰাৰ দৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও জুবিন গাৰ্গৰ ক্ষেত্ৰত অপপ্ৰচাৰ চলোৱাৰ লগতে উন্মাদনাৰ সৃষ্টি কৰিব বিচাৰিছে বুলি দাবী কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। ইমানেই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিটলাৰৰ দৰে আচৰণ কৰিবলৈ লৈছে বুলিও উল্লেখ কৰে উকিল গগৈয়ে।